Saida Ahmed Dangoriani অসমৰ ইতিহাস বুজি নাপায় Saida Ahmed Dangoriani পাহৰি গ'ল যে প্ৰয়াত ৰাজীৱ গান্ধীয়ে অসম চুক্তি সহি কৰিছিল আৰু অসম চুক্তি অনুসৰি 25 মাৰ্চ 1971 পিছত কোনো অবৈধ বাংলাদেশী অসমৰ ভিতৰত সোমাব নোৱাৰে আৰু বিজেপি দলে সিটিজেনশিপ অ্যামেন্ডমেন্ট অ্যাক্ট আনি অসম চুক্তিৰ আত্মা নাইকিয়া কৰিলে অসম আন্দোলনৰ শহীদসকলক অপমানিত কৰিলে 25 মাৰ্চ 1971 ডেডলাইন 2014 চনলৈকে তেওঁলোকে আগুৱাই ল'লে তো সেই কাৰণে যিসকলে সাইদা আহমেদৰ কথাৰ লৈ তেওঁলোকে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে আপত্তি প্ৰকাশ কৰিছে কা সম্পৰ্কটো নিজৰ স্থিতি তেওঁলোকে স্পষ্ট কৰক আজি দুখৰ কথা যে আজি অসমৰ বঙালী সমাজক আজি তেওঁলোকে ইমান বছৰ পিছত অসম চুক্তি অনুসৰি ইয়াত আছে এটা বিজেপি চৰকাৰে তেওঁলোকে কৈছে কি নহয় ভাৰতীয় নাগৰিক নহয় নিজকে বাংলাদেশী হিচাপে প্ৰমাণ কৰে আজি অসমৰ বাকি সংখ্যালঘু মানুহসকলকো যিসকলক বিজেপি দলে ৰাজনৈতিকভাৱে আকৰ্ষিত কৰিব পাৰে তেওঁলোককো আজি নিজৰ সমাজত বিপদত পেলাইছে সেই কাৰণে এইখন বিজেপি দল কাৰো নহয় না খিলঞ্জীয়া মানুহৰ হয় না ভাষিক সংখ্যালঘুৰ মানুহ হয় না হিন্দী স্পিকিং মানুহৰ হয় না আমাৰ ছটা জনগোষ্ঠীৰ যিসকল জনজাতিকৰণৰ বিচাৰি আছে না তেওঁলোকৰ হয় তেওঁলোকে মাত্ৰ অতীতৰ পৰা আজিলৈকে নিজৰ ব্যক্তিগত স্বাৰ্থ নিজৰ তেওঁলোকে ধন সম্পত্তি বৃদ্ধি কৰাৰ স্বাৰ্থত ৰাজনীতি কৰি আছে এটা আপোনাৰ দ্বিতীয় প্ৰশ্নটো আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ এখন সংবাদমেলৰ বক্তব্য আমাৰ দৃষ্টিগোচৰ হৈছে তেখেতে অখিল গগৈ সম্পৰ্কে ৰাইজৰ দল সম্পৰ্কে কেইটামান আপত্তিজনক বক্তব্য ৰাখিছে তেখেতে কৈছে যে কংগ্ৰেছ দলৰ নেতৃবৃন্দক সমালোচনা কৰোঁতে অলপ অখিল গগৈ ডাঙৰীয়া সাৱধান হ'ব লাগে মিত্ৰতা আসনৰ বাবে নহয় মিত্ৰতা এক নীতি মিত্ৰতা এক পৰম্পৰা আৰু মিত্ৰতা এক সংস্কৃতি আৰু এই কথাটোৰ জৰিয়তে প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে এই কথাটো বুজোৱা হৈছে যে আজিলৈকে অখিল গগৈ ডাঙৰীয়া বা ৰাইজৰ দলৰ লগত মিত্ৰতা হোৱা নাই কাৰণ ৰাইজৰ দলে অধিক আসন বিচাৰিছে কিন্তু এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ যে আজিলৈকে আনুষ্ঠানিকভাৱে কেতিয়াও কিমানখন আসন লাগিব এই কথাটো ৰাইজৰ দলে কেতিয়াও কোৱা নাই ৰাইজৰ দলে সদায় কৈছে যে বিজেপি বিৰোধী যিবোৰ কাৰ্যসূচী একেলগে আমি বিৰোধীয়ে সকলোৱে লগ লাগি একেলগে ৰাইজৰ মাজলৈ লৈ যাব লাগে এই কথাটো আৰু সেইকাৰণে কৈছোঁ গৌৰৱ গগৈ ডাঙৰীয়াই এনেকুৱা বক্তব্য ৰখাৰ ফলত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাইজৰ মাজলৈকে এক ভুল বাৰ্তা যাব সেইকাৰণে এনেকুৱা বক্তব্য ৰখাৰ পৰা বিৰত থকাৰ বাবে আহ্বান জনালোঁ এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ যে ৰাইজৰ দলে মনে প্ৰাণে এটা কথা বিশ্বাস কৰে যে আদৰ্শগতভাৱে পাৰ্থক্য থকা দলবোৰৰ মিত্ৰতা একমাত্ৰ কমন মিনিমাম প্ৰগ্ৰেমৰ আধাৰত হ'ব লাগিব এয়া নীতি মিত্ৰতাৰ যদি নীতি আৰু পৰম্পৰা সংস্কৃতি হয় সেই ইয়াৰ আধাৰ কমন মিনিমাম প্ৰগ্ৰেম আৰু সেইকাৰণে ৰাইজৰ দলে যোৱা মাৰ্চ মাহৰ 1 তাৰিখে সোণাপুৰত নাগৰিক সমাজ সকলো বিৰোধী ৰাজনৈতিক দল আৰু সেই সময়ৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক আগত স্পষ্ট কৰি দিছিল যে ৰাইজৰ দলে প্ৰথম মিত্ৰতাৰ বাবে এখন কমন মিনিমাম প্ৰগ্ৰেম বিচাৰে যি কমন মিনিমাম প্ৰগ্ৰেমত অসমৰ মৌলিক সমস্যা আৰু অসমৰ মৌলিক প্ৰশ্নবোৰ উল্লেখ থাকে কিন্তু 2024 চনৰ উপনিৰ্বাচনৰ পিছত কংগ্ৰেছ দলটো আঁতৰি যোৱাৰ পিছত আজিলৈকে কমন মিনিমাম প্ৰগ্ৰেমৰ কথা বাদেই দিয়ক মিত্ৰতা সম্পৰ্কেও কংগ্ৰেছৰ কোনো তৎপৰতা আমি দেখা নাই যি সময়ত বিজেপি দলটোৱে আঞ্চলিক পৰ্যায়ত পৃষ্ঠা প্ৰমুখে ফৰ্ম বিলোৱাত লাগিছে ভোটাৰ ৰাজ্যক প্ৰলোভিত কৰা বিভিন্ন স্কিমৰ বিভিন্ন বেনিফিচিয়াৰী ফৰ্ম দিয়াৰ নামত তেওঁলোকে নিৰ্বাচনত যে আগ্ৰাসী ৰূপ লৈছে তেনে ক্ষেত্ৰত কিন্তু আজি কংগ্ৰেছে মিত্ৰতাৰ ক্ষেত্ৰত কিন্তু তেখেতসকলে এটা ৰহস্যজনক ভূমিকা লৈছে যাৰ ফলত যোৱা 25 তাৰিখে বিৰোধী অসম সন্মিলিত মৰ্চাই কংগ্ৰেছ দলক সন্মিলিতভাৱে আহ্বান জনাব লগা হৈছে যে আমি অসমৰ মৌলিক প্ৰশ্নবোৰৰ ক্ষেত্ৰত একেলগে লগ লাগি মাত মাতো
আৰু এটা সেইকাৰণেই আমি এটা কথা কৈছোঁ যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবোৰে এটা কথা বুজাৰ প্ৰয়োজন যে তেওঁলোকৰ যি হাজাৰ কোটি টকাৰ যি দলীয় পুঁজি তাৰ বিপৰীতে কিন্তু আঞ্চলিক দলবোৰৰ সীমাবদ্ধতা আছে। আঞ্চলিক দলবোৰে কেতিয়াও ধন বল আৰু বাহুবলেৰে বিজেপিক পৰাভূত কৰিব নোৱাৰে। আঞ্চলিক দলে বিজেপিক পৰাভূত কৰিবলৈ হলে যি দলীয় কৰ্মীৰ দলৰ প্ৰতি আদৰ্শগত আনুগত্যতা আৰু নতুনত্বৰ প্ৰতি জনগণৰ নতুন উঠি অহা প্ৰজন্মৰ যি নতুনত্বৰ প্ৰতি জিজ্ঞাসা আৰু আগতীয়াভাৱে যি প্ৰস্তুতি, সেই প্ৰস্তুতিৰ সীমাবদ্ধতাৰ মাজেৰেহে আঞ্চলিক দলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব, তেতিয়াহে বিজেপিক পৰাভূত কৰিব লাগিব। এই বাস্তৱটোক যদি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নেতৃবৃন্দই যদি বুজি নাপায় আৰু এই বাস্তৱটোক যদি নস্যাৎ কৰে, তেতিয়াহ'লে এটা কথা স্পষ্টভাৱে বুজি পাব লাগিব যে ৰাষ্ট্ৰীয় দলবোৰে কিন্তু বিজেপিক পৰাভূত কৰাৰ ক্ষেত্ৰত আন্তৰিকতাৰে বিবেচনা কৰা নাই।